নিশ্চয়কৈ মাজত মাত্ৰ 9টা দিন আৰু 9 দিনৰ পিছতেই জামুগুৰিয়াতৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনক লৈ ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চৌদিশে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তেওঁলোক উপস্থিত হৈছেহি আৰু তেওঁলোকে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চৌদিশৰ পৰিৱেশ তেওঁলোকে ইতিমধ্যে প্ৰত্যক্ষ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ এই অধিৱেশনস্থলীৰ মূল তোৰণৰ কাষত। আৰু ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে এইখন হৈছে 106 ফুট দীঘল আৰু 28 ফুট ওখ এক বিশাল আকৃতিৰ এখন তোৰণ নিৰ্মাণত ব্যস্ত হৈ পৰিছে তোৰণ নিৰ্মাণ উপ সমিতিৰ লোকসকল। আৰু বিশেষকৈ এই তোৰণখনৰ ক্ষেত্ৰত বিশেষভাৱে আচলতে ব্যস্ত হৈ পৰিছে চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী দীপজ্যোতি তালুকদাৰ, যাৰ আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত তেখেতৰ যথেষ্ট সুনাম আছে। আৰু দীপজ্যোতি তালুকদাৰে আচলতে এই তোৰণসমূহৰ তেওঁ সম্পূৰ্ণ ডিজাইন তেওঁ আচলতে ঠিক কৰিছে। আৰু কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ আৰু এই তোৰণখনতেই আচলতে জিলাখনৰ স্বকীয় ঐতিহ্য বহনকাৰী সাক্ষ্যসমূহ এই তোৰণখনত আচলতে তোৰণখনৰ জৰিয়তে পৰিস্ফুট কৰিবলৈ তোৰণ উপ সমিতিৰ যিসকল বিষয়ে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ শংকৰী কলা সংস্কৃতিৰ লগত জড়িত খোল হওক বা গায়ন বায়ন হওক, এই সকলোসমূহ তেওঁলোকে এই তোৰণখনৰ জৰিয়তে তেওঁলোকে ইয়াত এই পৰিস্ফুট কৰিব। আৰু এই তোৰণ ভাগৰ তলেদি আচলতে যিসমূহ ভকত বৈষ্ণৱ, সেই ভকত বৈষ্ণৱসকলে আচলতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তেওঁলোকে প্ৰৱেশ কৰিব। এয়া দেখুৱাই কেমেৰা মাইনাই দেখুৱাইছে যে তোৰণৰ পিছফালে আছে এয়া মূল মণ্ডপৰ লগতে মঞ্চ আৰু তাৰ ঠিক আশে পাশে আছে প্ৰতিনিধি শিবিৰকে ধৰি যিসমূহ শিবিৰ, সেই শিবিৰসমূহ আছে। আৰু ইতিমধ্যে আমাৰ লগত আছে তোৰণ উপ সমিতিৰ লগত জড়িত দীপজ্যোতি তালুকদাৰ। প্ৰথমে মই তেখেতৰ ওচৰলৈ আহিছোঁ। কৃষ্ণ, আপোনালোকৰ তোৰণৰ কামত আগত আপুনি জড়িত হৈ আছে, কিমান দূৰ আগবাঢ়িছে? হয়, আমিতো জানুৱাৰী 5 তাৰিখৰ পৰা ইয়াত আহিছোঁ গুৱাহাটীৰ পৰা। তো এতিয়া আমি কাম প্ৰথম অৱস্থাত ধৰক যিটো গতি আছিলে তাতকৈ এতিয়া বেছি মানে আগবাঢ়িছে। আৰু প্ৰায় যিহেতু মিটিং প্ৰায় সমাগত আৰু তো এতিয়া আমাৰ দিনে নিশাই কাম চলি আছে। আৰু ইয়াৰ গেটখনৰ মানে দৈৰ্ঘ্য আপোনাৰ 106 ফুট আৰু উচ্চতাটো আপোনাৰ হৈছে 28 ফুট। তো এই গেটখিনি এনেকৈ আমি আগবঢ়োৱা হৈছে। আৰু ইয়াতে আপোনাৰ আমাৰ শোণিতপুৰ জিলাৰ তেজপুৰত যিখিনি দ পৰ্বতীয়া বুলি ক'লে যিখিনি ভাস্কৰ্য আহি পৰে, আমি গোটেইখিনিতো ইয়াত আনিব নোৱাৰোঁ। তথাপি যিখিনি মূল বস্তু, সেই বস্তুখিনিক মানে আমি গেটখনৰ মানে তোৰণখনৰ দুটা সোঁহাতে আৰু বাওঁহাতে ইয়াতে আপোনাৰ মানে বেদী টাইপ থাকিব, প্ৰায় 45 ফুট দীঘল আৰু 18 ফুট বহল, মানে তলত মাটিত আৰু তাত ফুলৰ সৈতে বা এনেকুৱা ডেক'ৰেশ্যনো থাকিব। আৰু সেই ঐতিহ্যবিলাক কিছু মাটিত তেনেকৈ আমি সজাই ৰাখিম। আৰু তাৰপিছতে এই গেটখনতো আমি এটা বস্তু ৰাখিছোঁ, দ পৰ্বতীয়াৰ গেটখন সম্পূৰ্ণ অনা নাই, মানে এবষ্ট্ৰেক্ট টাইপত আনিছোঁ একচুৱেলি ক'ব গ'লে, অলপ বিমূৰ্ত টাইপত আনি পেলাই আমি ইয়াতে এই বস্তু দুটা প্লেচ কৰিছোঁ। আৰু এই দ পৰ্বতীয়াৰ কাষতে আকৌ নামসিংহ দুটা সোঁহাতে আৰু বাওঁহাতে থাকিব। আৰু একেবাৰে শেষৰ পিলাৰ দুটাত ওপৰত থাকিব আপোনাৰ প্ৰায় 4 ফুট ওখ, মানে সেইখন একদম সজোৱা হৈছে, মানে যিখন আমাৰ ৰিয়েল শৰাই নিচিনা লাগিব। আৰু এই শৰাই দুখন থাকিব গামোচাৰ সৈতে। হয়, আৰু একেবাৰে ওপৰত থাকিব আপোনাৰ সিংহাসনখন, আমাৰ যিখন সিংহাসন থাকে নামঘৰত, সেইখনক আমি এটা আভাস এটা দিম। আৰু তাৰপিছতে ইয়াতে কিছুমান আপোনাৰ স্কাল্পচাৰ, কিছুমান সৰু স্কাল্পচাৰ কিছুমান ইয়াতে মানে পেষ্ট কৰা হ'ব। মানে তাৰপিছত ইয়াৰ সন্মুখত থাকিব আপোনাৰ এই গায়ন আৰু বায়ন, গায়ন বায়ন থাকিব। আৰু আপোনাৰ এই গেটখনৰ ফ্ৰণ্টত থাকিব প্ৰায় 8 ফুট ওখ 4টা খোল। তাৰে আগত আপোনাৰ গেটখন নোপোৱাৰ অকণমান আগতে পাব প্ৰায় 12 ফুট ওখৰ হেৰি থাকিব, শৰাই এখন থাকিব। আৰু শৰাইখন আপুনি নিশ্চয় দেখি পাইছেই চাগে, এই তেনেকুৱা। আৰু এই তোৰণ পাৰ হৈ পেলাই আপোনাৰ যিহেতু আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এইখন, তো এই জ্যোতি বিষ্ণু তেখেত দুয়োগৰাকীক মানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ হিচাপত আৰু দুটা ৰিলিফ আকাৰে আমি বনাই থকা হৈছে, মানে সেইখিনি থাকিব। আৰু ইয়াৰ লগতে আপোনালোকে সেৱা বাহিনী যিটো বুলি কয়, যিটো সেৱা বাহিনী নহ'লে এই অনুষ্ঠান মানে হেৰি অসম্পূৰ্ণ বুলি ক'ব পাৰি। তো তেখেতসকলক মানে দুটা থিম হিচাপে আমি ৰাখিছোঁ তেওঁলোকৰ তোৰণখনত। এইটোৰে এটা আচলতে পাৰ্ট হয়। তো সেই পাৰ্টটো তাৰমানে আমি এটা শিক্ষাৰ লগত আৰু এটা সংস্কৃতিৰ লগত, মানে এই দুটা বস্তুৰ লগতে আমি মানে আগবাঢ়ি যাব লাগিব। আৰু তাৰ মাজতে আমি সেৱাও কৰিব লাগিব। মানে সেই বাৰ্তা মানে আপোনালোকে দিব বিচাৰিছোঁ সেইটোৱে। আৰু তাত আপোনাৰ সোঁহাতে থাকিব আপোনাৰ খোল, আমাৰ যেনেকৈ কলা কৃষ্টি, আমাৰ ধৰক কামৰূপৰ নাগাৰা থাকিব, বা আমাৰ ইটো য'ত যিটো মানে প্ৰচলিত হয়, মানে সেইবিলাক বস্তু মানে ইনষ্ট্ৰুমেণ্টবিলাক
পুৰা 3D আকাৰত থাকিব মানে কোনো মানে 2D নহয় মানে ফ্লেট নহয় মানে আপোনালোকে লাইভ মানে দেখি পাব প্ৰায় ওখ মানে যথেষ্ট প্ৰায় এটা খোল আছে আপোনাৰ 12 ফুট মান ওখ তাৰ সোঁ হাতে থাকিব আকৌ আপোনাৰ শিক্ষাৰ যিটো বস্তু কিতাপ কেইখনমান থাকিলে যেনিবা তাৰপিছত এটা কলম এটা থাকিলে এই তেনেকুৱা ধৰণৰ মানে বস্তুখিনিক লৈ পেলাই আগবাঢ়িছো আৰু মুঠতে কিমানখন তোৰণ আপোনালোকে আমাৰ মানে আকাৰৰ ক্ষেত্ৰত মানে বৃহৎ বুলি ক'লে মানে যিটো মানে সেইটো আপোনাৰ মোটামুটি 4খন তোৰণ তেনেকুৱা থাকিব আৰু বাকী 28খন তোৰণ আপোনাৰ হেৰি থাকিব সৰু তোৰণ আৰু গোটেই শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত মানে সেই তোৰণখিনি মানে আমাৰ থাকিব মানে এতিয়ালৈকে আমাৰ মোটামুটি ধৰক না 80% কাম হৈ গৈছে আৰু এইকেইদিনত 20%ত মানে বাকী থাকিব এইখিনি আমাৰ 4 তাৰিখৰ ভিতৰত পুৰা কমপ্লিট হ'ব মানে কৃষ্ণ এয়া আছিলে তোৰণ উপ সমিতিৰ লগত জড়িত দীপজ্যোতি তালুকদাৰ এগৰাকী চিত্ৰশিল্পী ভাস্কৰ্য শিল্পী আৰু দেখুৱাইছে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে এয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ আৰু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতেই তেওঁলোকে মহান ব্যক্তি জ্যোতি প্ৰসাদ আগৰৱালাৰ বিষ্ণু ৰাভাৰ দুটা প্ৰতিমূৰ্তি তেওঁলোকে ইয়াত স্থাপন কৰা তেওঁলোকে ব্যৱস্থা হাতত লোৱাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে আৰু ইয়াৰ উপৰি এই স্থানতে আচলতে প্ৰায় 12 ফুট উচ্চতাৰ এখন শৰাই থাকিব আৰু ইয়াৰ উপৰি বিশাল তোৰণ ভাগৰ জৰিয়তে তেওঁলোকে জিলাখনৰ স্বকীয় ঐতিহ্য আছে সেই ঐতিহ্যসমূহ তেওঁলোকে ইয়াত প্ৰতিস্থাপন কৰাৰ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে 80% কাম সম্পূৰ্ণ হৈছে আৰু মাজত মাত্ৰ 9টা দিন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ভক্তিৰ লগতে প্ৰতিখন উপসমিতি তেওঁলোকে নিজৰ নিজৰ কামত তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।